মাত্ৰ দুদিন আগত তেওঁলোকক নোটিশ দিয়াটো উচ্ছেদ কৰিছে। এয়া আইন বিৰোধী কাম। সুপ্ৰিম কোৰ্টৰ পৰা গুৱাহাটী মাননীয় হাইকোৰ্টৰ পৰা স্পষ্ট নিৰ্দেশনা আছে, কোনো ভাৰতীয় মানুহক উচ্ছেদ চলালে তেওঁলোকক আকৌ তেওঁলোকে যাতে বাসস্থান বনাব পাৰে, তেওঁলোকে অন্য বস্ত্ৰ বাসস্থানৰ কাৰণে যাতে কোনো অসুবিধা নহয় তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে, প্ৰশাসনে কৰিব লাগে, পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আজি ইয়াত আহি দেখিলোঁ এই মানুহখিনিক এটুপি পানীও দিয়া নাই, কোনো খোৱা বস্তুও দিয়া নাই, কাকো যাবলৈ দিয়া নাই। আমি বিধায়কসকলে কৈছিলোঁ শান্তিপূৰ্ণভাৱে এবাৰ চাম যে প্ৰশাসনে কি ধৰণে তাত উচ্ছেদ কৰিছে, মানুহখিনিৰ লগত কি ভাল ব্যৱহাৰ কৰিছে নে বেয়া ব্যৱহাৰ কৰিছে, অন্যায় কৰিছে, জোৰ জুলুম কৰিছে চাব বিচাৰিছিলোঁ, আমাক যাব দিয়া হোৱা নাই। এটা কথা স্পষ্ট যে হিটলাৰী শাসন বৰ্তমান গোৱালপাৰাত চলিছে। এই মানুহখিনিৰ লগত অন্যায় কৰিছে, ভাৰতীয় মানুহখিনিৰ লগত এনেকুৱা কাম কৰিব নোৱাৰে, আইনে কৰিবলৈ নিদিয়ে, কিন্তু আজি আইন বহিৰ্ভূতভাৱে এই কামখিনি কৰিছে। আৰু বিধায়কসকলক আমি ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ দুখৰ সময়ত তেওঁলোকৰ কাষত থাকিব লাগে। আমি ইয়াতে কোনো আইন ভংগ কৰিবলৈ অহা নাছিলোঁ, কিন্তু আমাক তেওঁলোকে যাবলৈ নিদিলে। জিলা উপায়ুক্ত ইয়াত আহিব নোৱাৰে, 9জন বিধায়ক অহাৰ পিছত আমাক তেওঁ কাৰ্যালয়ত মাতিছে, আমি তাত যাম আৰু ৰাইজৰ পক্ষত যিখিনি ন্যায় হ'ব লাগে, যিখিনি অন্যায় হৈছে অন্যায়ৰ প্ৰতিবাদ কৰি ন্যায়ৰ পক্ষত তেওঁক কিছুমান আমি পৰামৰ্শ দি যাম। আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি মাননীয় ৰাজ্যপাল, মাননীয় ৰাষ্ট্ৰপতি ডাঙৰীয়াক জিলা আয়ুক্তৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। সাংবাদিকসকলকো য'ত যাব দিয়া নহয়, তাৰমানে আপুনি বুজি লওক, সাংবাদিকক যাব নিদিয়ে, বিধায়কসকলক যাব নিদিয়ে, প্ৰতিনিধিক যাব নিদিয়ে, তাৰমানে ইয়াত তেওঁলোকে আইন ভংগ কৰিছে, মানুহখিনিৰ লগত জোৰ জুলুম কৰিছে। মানুহ বেমাৰত আক্ৰান্ত, মানুহে চিৎকাৰ কৰি আছে, কান্দি আছে ঔষধৰ কাৰণে, পানী টুপিৰ কাৰণে, মাকৰ কোলাত থকা কেঁচুৱাসকলে কান্দি আছে, কিন্তু কোনো খোৱা বস্তু তেওঁলোকে লৈ যাব দিয়া নাই। এনেকুৱাভাৱে অত্যাচাৰী চলাইছে গোৱালপাৰা প্ৰশাসনে। ইয়াৰ বিচাৰ হ'ব, ইয়াৰ বিচাৰ কৰিব লাগিব। মাত্ৰ দুদিন আগত তেওঁলোকক নোটিশ দিয়াটো উচ্ছেদ কৰিছে। এয়া আইন বিৰোধী কাম। সুপ্ৰিম কোৰ্টৰ পৰা গুৱাহাটী মাননীয় হাইকোৰ্টৰ পৰা স্পষ্ট নিৰ্দেশনা আছে, কোনো ভাৰতীয় মানুহক উচ্ছেদ চলালে তেওঁলোকক আকৌ তেওঁলোকে যাতে বাসস্থান বনাব পাৰে, তেওঁলোকে অন্য বস্ত্ৰ বাসস্থানৰ কাৰণে যাতে কোনো অসুবিধা নহয় তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে, প্ৰশাসনে কৰিব লাগে, পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আজি ইয়াত আহি দেখিলোঁ এই মানুহখিনিক এটুপি পানীও দিয়া নাই, কোনো খোৱা বস্তুও দিয়া নাই, কাকো যাবলৈ দিয়া নাই। আমি বিধায়কসকলে কৈছিলোঁ শান্তিপূৰ্ণভাৱে এবাৰ চাম যে প্ৰশাসনে কি ধৰণে তাত উচ্ছেদ কৰিছে, মানুহখিনিৰ লগত কি ভাল ব্যৱহাৰ কৰিছে নে বেয়া ব্যৱহাৰ কৰিছে, অন্যায় কৰিছে, জোৰ জুলুম কৰিছে চাব বিচাৰিছিলোঁ, আমাক যাব দিয়া হোৱা নাই। এটা কথা স্পষ্ট যে হিটলাৰী শাসন বৰ্তমান গোৱালপাৰাত চলিছে। এই মানুহখিনিৰ লগত অন্যায় কৰিছে, ভাৰতীয় মানুহখিনিৰ লগত এনেকুৱা কাম কৰিব নোৱাৰে, আইনে কৰিবলৈ নিদিয়ে, কিন্তু আজি আইন বহিৰ্ভূতভাৱে এই কামখিনি কৰিছে। আৰু বিধায়কসকলক আমি ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ দুখৰ সময়ত তেওঁলোকৰ কাষত থাকিব লাগে। আমি ইয়াতে কোনো আইন ভংগ কৰিবলৈ অহা নাছিলোঁ, কিন্তু আমাক তেওঁলোকে যাবলৈ নিদিলে। জিলা উপায়ুক্ত ইয়াত আহিব নোৱাৰে, 9জন বিধায়ক অহাৰ পিছত আমাক তেওঁ কাৰ্যালয়ত মাতিছে, আমি তাত যাম আৰু ৰাইজৰ পক্ষত যিখিনি ন্যায় হ'ব লাগে, যিখিনি অন্যায় হৈছে অন্যায়ৰ প্ৰতিবাদ কৰি ন্যায়ৰ পক্ষত তেওঁক কিছুমান আমি পৰামৰ্শ দি যাম। আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি মাননীয় ৰাজ্যপাল, মাননীয় ৰাষ্ট্ৰপতি ডাঙৰীয়াক জিলা আয়ুক্তৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। সাংবাদিকসকলকো য'ত যাব দিয়া নহয়, তাৰমানে আপুনি বুজি লওক, সাংবাদিকক যাব নিদিয়ে, বিধায়কসকলক যাব নিদিয়ে, প্ৰতিনিধিক যাব নিদিয়ে, তাৰমানে ইয়াত তেওঁলোকে আইন ভংগ কৰিছে, মানুহখিনিৰ লগত জোৰ জুলুম কৰিছে। মানুহ বেমাৰত আক্ৰান্ত, মানুহে চিৎকাৰ কৰি আছে, কান্দি আছে ঔষধৰ কাৰণে, পানী টুপিৰ কাৰণে, মাকৰ কোলাত থকা কেঁচুৱাসকলে কান্দি আছে, কিন্তু কোনো খোৱা বস্তু তেওঁলোকে লৈ যাব দিয়া নাই। এনেকুৱাভাৱে অত্যাচাৰী চলাইছে গোৱালপাৰা প্ৰশাসনে। ইয়াৰ বিচাৰ হ'ব, ইয়াৰ বিচাৰ কৰিব লাগিব।